অসমৰ এখন জনপ্ৰিয় ট্ৰেইন ব্ৰহ্মপুত্ৰ মেইলত যাত্ৰা ভাৰতৰ ৰাজধানী দিল্লীৰ পৰা অসমলৈ প্ৰতিদিনে চলা এখন অন্যতম ট্ৰেইন। পিছে মই কিন্তু দিল্লীৰ পৰা যাত্ৰা নকৰোঁ। মই যাত্ৰা কৰিম বিহাৰৰ ৰাজধানী পাটনাৰ পৰা। পাটনাৰ পৰা আবেলি 2:30 বজাত ৰাওনা হ'লোঁ অসমলৈ। আৰু মই আনদিনাৰ দৰে আজিও জেনেৰেলতে যাত্ৰা কৰিম। ৰ'ব, ভিৰ চাব নেকি? জেনেৰেলত বহাটো দূৰৰ কথা, ভালকৈ থিয় দিবলৈ ঠাই নোহোৱা অৱস্থা। খং উঠিছিল যদি বেয়াও লাগিছিল যে মোৰ দৰে কিমানে ইমান কষ্ট কৰি নিজৰ ঘৰলৈ বা নিজৰ গন্তব্যস্থানলৈ গৈ আছে। তথাপিও এয়াই মানৱ জীৱন। লাহে লাহে তেনেকৈ পাটনাৰ পৰা যাত্ৰা কৰি পাটনা চাহেব মোকাম্মা পাৰ হৈ আহি জমলপুৰ পালোঁ। বিহাৰৰ এই ঠাইবোৰ জীৱনৰ প্ৰথমবাৰৰ বাবে দেখিছোঁ। ট্ৰেইন জাৰ্ণি কৰিলে মোৰ এইবাবেই ভাল লাগে, কাৰণ বিভিন্নজন লোকক লগ পাওঁ। প্ৰতিটো ষ্টেচনতে উঠে নামে এক সুকীয়া মাদকতা। আৰু অৱশেষত ভগলপুৰ পাৰ হৈ ৰাতি 12মান বজাত মালদা টাউন পালোঁ। ইয়াতে ট্ৰেইনখন প্ৰায় 70% খালী হ'ল। তেনেকৈ ৰাতি গভীৰ টোপনিত শুই থাকিলোঁ আৰু পিছদিনা পুনৰ আমাৰ যাত্ৰা আৰম্ভ হ'ল ৱেষ্ট বেংগলৰ পৰা অসমলৈ। ৱেষ্ট বেংগলৰ নিউ কোচবিহাৰ, নিউ আলিপুৰদুৱাৰ পাৰ হৈ অসমৰ কোকৰাঝাৰ পালোঁ। ৰ'ব, এই গোটেই যাত্ৰাটো শ্বৰ্ট ভিডিঅ'তে চাব নেকি? ব্ৰহ্মপুত্ৰ মেইলৰ এটা লং ভিডিঅ' বনোৱা আছে, চাব। আৰু চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।